মোৰ নাম শ্ৰী দীপমণি ডেকা, ঘৰ আহনপুৰী, পঞ্চায়তে দগাঁও নিবাসী হওঁ। আপুনি এজন সফল ব্যৱসায়ী আছিলে। হয়। বৰ্তমান আপোনাৰ লক্ষ্য কি? বৰ্তমান মানে সংস্কৃত ভাষাটো প্ৰায় লুপ্ত হৈ গৈছে যোৱা নিচিনা হৈছে। গতিকে সেইটো অকণমান সজাগতা মানে বিভিন্ন জেগাত বিয়পাই তুলিব বিচাৰিছোঁ। এই ক্ষেত্ৰত আপুনি কি ভূমিকা লৈছে? এই ক্ষেত্ৰতে মোৰ ওচৰৰ নামঘৰটোতে মই প্ৰায় 20জনমান ছাত্ৰ ছাত্ৰীক বৰ্তমান পঢ়াই আছোঁ। ওচৰৰে ধনতুল শিশু নিকেতন, শংকৰদেৱ শিশু নিকেতনৰ টিচাৰ মৰমী ডেকাক লগাই মই পাঠদান কৰাই আছোঁ বিনামূলীয়াকৈ। ইয়াৰ পিছত কি ভাবিছে? ইয়াৰ পিছত মানে মই আৰু গোটেই মানে আহনগুৰি পঞ্চায়তৰ গোটেই ৱাৰ্ডবিলাকত মানে নামঘৰে মানে সংস্কৃত মানে ল'ৰা ছোৱালীবিলাকক শিকাম বুলি ভাবি আছোঁ। তাৰ বাবে মোৰ টিচাৰ অলপ দৰকাৰ হৈছিলে। সংস্কৃত বিষয়ত অগ্ৰাধিকাৰ থকা হয়। গতিকে মই তেনেকুৱা 15-20 গৰাকীমান টিচাৰ ইয়াতে ট্ৰেইনিং দিয়াৰ চিন্তা কৰিছোঁ। গতিকে যদি উৎসুক কোনোবা ব্যক্তি তেনেকুৱা আছে, মোৰ লগত যোগাযোগ কৰিবলৈ ফোন নম্বৰটো 6901-938-935। 6901-938-935। এই নম্বৰ যোগাযোগ কৰিলে মই নিশ্চয় ভাল পাম। এই সংস্কৃত ভাষাটো আপুনি আগুৱাই নিয়াৰ ক্ষেত্ৰত কি ভূমিকা লৈছে, সেই ভূমিকা তাকে শলাগ ল'বলগীয়া। আৰু আপোনাৰ মনলৈ কিয় চিন্তা আহিলে এই ভাষাটো আগুৱাই নিয়াৰ? এই ভাষাটো আমি সংস্কৃত পঢ়িছিলোঁ। এইটো পিছত 7তে তেওঁ মানে ৰিটায়াৰ্ড হৈ গ'ল শিক্ষকজন। এইটো পিছত আমি মানে আধৰুৱা হোৱাৰ নিচিনা হ'ল। এইটো পিছতে আজি মোৰ ল'ৰাই নাজানে, মই সংস্কৃত পঢ়িব নাজানো। গতিকে মই চালোঁ যে সংস্কৃত নাজানিলে এটা দেৱভাষা। বহুতে এই ভাষাটো তাৰমানে গোটেই আদি ভাষা বুলি ক'ব পাৰি আৰু। এই ভাষাটোৰ পৰাই চব ভাষা সৃষ্টি হোৱা নিচিনা। গতিকে আমি ভাষা জানিব হ'লে সংস্কৃতটো জানিবই লাগিব। বেদ শাস্ত্ৰকেইখন পঢ়িব লগা হ'লে তাত সংস্কৃত ভাষাতে আছে। গতিকে সেই মৰ্মে মই মানে চিন্তা কৰিলোঁ যে সংস্কৃত ভাষাটো খুব দৰকাৰী, আৰু সেয়ে মই পঢ়াম বুলি মানে অলপ আগবাঢ়িলোঁ।